নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত এডিআৰই অসম পুলিচ বা অসমৰ অন্যান্য যিমানখিনি ৰিক্ৰুটমেন্ট বৰ্তমান প্ৰসেসিংত আছে 90% কাম সেই ৰিক্ৰুটমেন্টখিনিৰ সমাপ্ত হৈ গৈছে কেৱল মাথো 10% কাম বাকি আছে বা এপইন্টমেন্ট যিখিনি দিয়াৰ কাম সেইখিনিহে বাকি আছে বাকি 90% কাম সম্পূৰ্ণ হৈ গৈছে সেই যিখিনি ৰিক্ৰুটমেন্ট প্ৰসেসিংত আছে সেই পোষ্টখিনিৰ যেটো জয়নিংৰ আগত এপইন্টমেন্টৰ আগে যিখিনি নেকি ডকুমেন্ট ভেৰিফিকেশন হ'ব জয়নিংৰ আগে সেই ডকুমেন্ট ভেৰিফিকেশনত কিমানখিনি ডকুমেন্ট লাগে সেই বিষয়ে আজি ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম চিন্তা কৰিব নালাগে মই তন্নতনকৈ আপোনালোকক কৈ দিম এইখিনি ডকুমেন্ট যদি আপোনালোকে একদম ৰেডি কৰি থৈ দিয়ে এইখিনি মানে লাগিবই কোনো ধৰণৰ আপোনালোকৰ আৰু টেনচন নেথাকিব ঠিক আছে তো চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰ পাই থাকিবৰ বাবে ভেৰিফিকেশন এবাৰ ডিপাৰ্টমেন্ট ওয়াইজ হ'ব ইয়াৰ আগৰবাৰত এডিআৰই 1ত গুৱাহাটীত হৈছিল একেলগে হৈছিল ভেৰিফিকেশনটো কিন্তু এবাৰ হয়তো তেনেকুৱা নহয় এবাৰ ডিপাৰ্টমেন্ট ওয়াইজ ভেৰিফিকেশন হ'ব সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে উল্লেখ কৰি দিছে তো কিমানখিনি ডকুমেন্ট লাগে কৈ গৈ আছো আইডি কাৰ্ড এখন লাগিব আইডি প্ৰুফ ফটো আইডেন্টিটি বুলিও ধৰিব পাৰে আপোনালোকে যিখন আই কাৰ্ডত নেকি আপোনালোকৰ ফটো আছে নেক্সট ডেট অফ বাৰ্থ আছে বা আপোনালোকৰ নাম দেউতাৰ নাম মাৰ নাম সেই বস্তুখিনি আছে সেয়া হৈছে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডটো ফটো তেনেকুৱা নিজৰ ডেট অফ বাৰ্থ সেইখিনি থাকে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড তেনেকুৱা এখন হলে আপোনালোকৰ চলি যাব নেক্সট কোৱালিফিকেশন সাৰ্টিফিকেট যদি আপুনি 10 পাছৰ আটাইখিনি ডকুমেন্ট মাৰ্কশিট সাৰ্টিফিকেট এডমিট ৰেজিষ্ট্ৰেচন আটাইখিনি যদি আপুনি এইচএছ পাছ হায়াৰ সেকেন্ডাৰী পাছ সেই হায়াৰ সেকেন্ডাৰী পাছৰ আটাইখিনি ডকুমেন্ট যদি আপুনি গ্ৰেজুৱেটৰ যদি আপুনি তাৰ ওপৰতো কিবা কৰিছে সেই আটাইখিনি এডুকেশনত কোৱালিফিকেশনৰ যিমানখিনি সাৰ্টিফিকেট আছে আটাইখিনি আপোনালোকে হাজু কৰি ৰাখিব নেক্সট এক্সপেৰিয়েন্স সাৰ্টিফিকেট আগতে যদি আপোনালোকে কৰবাত কাম কৰিছিল প্ৰাইভেট সেক্টৰতে হক কোনো কথা নাই যদি ভাল আপোনালোকে কাম কৰিছিল সেই কোম্পানীটোৰ পৰা যদি আপোনালোকক এখন সাৰ্টিফিকেট দিছে তেওঁলোকে যে এজন লৰা এইটো কামৰ বাবে ভাল বুলি সেই সাৰ্টিফিকেট যদি আপোনালোকৰ আছে সেইখন আপুনি লগত ধুনিয়াকে হাজু কৰি ৰাখিব পাৰে নতুবা কম্পিউটাৰ সাৰ্টিফিকেট এক্সট্ৰা যদি আপোনালোকৰ কিবা সাৰ্টিফিকেট আছে সেইখন ধুনিয়াকে হাজু কৰি ৰাখিব ওকে কাষ্ট সাৰ্টিফিকেট যাৰ নেকি নিজৰ কাষ্টৰ সাৰ্টিফিকেট আছে সেইখন খুব প্ৰয়োজনীয় লাগিব একদম মেন্ডেটৰি তো তাত আপোনালোকৰ অনলাইন অফলাইন দুখনেই বৰ্তমান অনলাইনও এখন কাষ্ট সাৰ্টিফিকেট আছে যিখন ময়ো বনাই থৈ দিছো আপোনালোকৰ যদি বনোৱা নাই তেতিয়া হলে আপডেটটো কৰি ল'ব বা বনাই ল'ব অফলাইনও যদি আছে কোনো টেনচন নাই যদি দুখন আছে তো একদম বেটাৰ হয় চিন্তা নাই দুখনৰ ভিতৰত এখন আপোনালোকক কাষ্ট সাৰ্টিফিকেট প্ৰয়োজন হ'ব নেক্সট আইছো এনওসি নো অবজেকশন সাৰ্টিফিকেট যোনে নেকি বৰ্তমান চৰকাৰী চাকৰিত কৰ্মৰত যোনে নেকি চৰকাৰী কাম কৰি আছে বৰ্তমান জব কৰি আছে তেওঁলোকে যদি সেই চাকৰিটো ৰিজাইন দি কিনে নতুন ভাল পোষ্ট এটাত চাকৰি কৰিব বিচাৰে তো সেই সাৰ্টিফিকেটখন আপোনালোকক লাগিব যিখন নেকি এনওসি সাৰ্টিফিকেট বুলি কয় ওকে নেক্সট ফটো পাসপোৰ্ট সাইজৰ ফটো 4-5 কপি মান লাগিব তো কিমান লাগিব মই আপোনালোকক জনাম বাৰু চিন্তা নাই পাসপোৰ্ট সাইজৰ ধুনিয়া ফটো আপোনালোকে 4-5 কপি বনাই থৈ দিব নেক্সট আইছো কোৰ্ট নটৰি এখন আপোনালোকক লাগিব আগৰ যেটো ৰিক্ৰুটমেন্ট প্ৰসেস হৈ গৈছিল এডিআৰই অনাকৈ ধৰিবা অসম পুলিচ কিবা কিবি তাত কিন্তু এডিআৰই তিনিটা মান ডিপাৰ্টমেন্টত কিন্তু বিচাৰিছিল কোৰ্ট নটৰিখন তো যতে ততে নালাগে কিছুমানক কিন্তু বিচাৰে তো আপোনালোকৰ পিছত হাহাকাৰ জোৱাতকৈ মই এতিয়াই ভালদৰে কৈ দিছো সেই কাগজখন আপোনালোকে বনাই থৈ দিব আৰু পিছত বহুত চিন্তা কৰি থাকিব নালাগে ঠিক আছে উলিয়াই থোৱাটো ভাল পিডব্লিউডিৰ কাৰণে সাৰ্টিফিকেট যাৰ নেকি থাকিবই লাগিব যোনে নেকি পাস কৰিছে যোনে নেকি শাৰীৰিকভাৱে অক্ষম যোনে নেকি শাৰীৰিকভাৱে সক্ষম নহয় তেওঁলোকৰ যখন ডিস্ট্ৰিক্টৰ পৰা সাৰ্টিফিকেট পায় সেইখন সাৰ্টিফিকেট হলেও হ'ব আৰু যিখন চেন্ট্ৰেলৰ সাৰ্টিফিকেট এখন আই কাৰ্ড যে থাকে সেইখন যদি থাকে আৰু ভাল কোনো টেনচন নাই বা যিকোনো এখন সাৰ্টিফিকেট আপোনালোকৰ লাগিব আপোনালোকৰ যে পিডব্লিউডি ক্যান্ডিডেট হয় ঠিক আছে নেক্সট এক্স সাৰ্ভিসমেন সাৰ্টিফিকেট আগতে যদি আপোনালোকে চৰকাৰী ক'বাত চাকৰি কৰিছিল কাম কৰিছিল তাৰটো এখন হলো আপোনালোকৰ সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন আপোনালোকৰ লাগিব যদিহে আপোনালোকৰ আছে নেক্সট আইছো এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন সাৰ্টিফিকেট আজিকালি অনলাইনেই বাৰু আজিকালি অফলাইনখনৰ কোনো তাত মূল্য নোহোৱা হৈ গৈছে সেইখন লাগিব কিছুমানতে বিচাৰে সকলো ডিপাৰ্টমেন্টত কিন্তু এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন নিবিচাৰে কিন্তু এইবাৰটো আকৌ বিচাৰিব পাৰে যোৱাবাৰ বিচাৰা নাছিল সেইটো বাদ দিয়ক এবাৰ নতুনকৈ বিচাৰিবও পাৰে সেইটো কাৰণে কৈছো আপোনালোকক একদম মেন্ডেটৰি বুলিয়ে কলো বাৰু সেইখনো দুনিয়াকে ৰেডি কৰি ৰাখিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন নেক্সট ৰিটন এক্সামৰ যিখন এডমিট কাৰ্ড লিখিত পৰীক্ষা আপোনালোকে দিছিল যে সেই পৰীক্ষাৰ যিখন নেকি এডমিট কাৰ্ড আছিল সেইখন লাগিব নেক্সট
আৰু ফৰ্ম এখন যিখন আপুনি এপ্লাই কৰিছিল লিখিত পৰীক্ষাৰ বাবে পোনপ্ৰথমতে সেই ফৰ্মখনৰ এটা কপি বিচাৰিব পাৰে কিন্তু সেইটো নহ'লেও আপোনালোকৰ কথা নাই কাৰণ সেই ফৰ্মখন কম্পিউটাৰত বা ইণ্টাৰনেটত বা সেই সাইটত এতিয়াও সম্পূৰ্ণৰূপে আছে কোনো চিন্তা নাই আপোনালোকৰ তাত নাই যদিও নিনিলেও কোনো কথা নাই তেওঁলোকে লাগে যদি তেওঁলোকে উলিয়াই ল'ব পৰা ব্যৱস্থা আছে কোনো প্ৰবলেম নহয় এখন নহ'লেও নাই থাকিলেও যদি আছে উলিয়াই থব পাৰে কোনো টেনচন ল'ব লগা এটো মোৰ মতে বিষয়েই নহয় স্কিল টেষ্টৰ বা ভাইভা টেষ্টৰ যদি 4th গ্ৰেডত আপুনি উত্তীৰ্ণ হৈছে 4th গ্ৰেডত যদি চাকৰি আপোনালোকৰ হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে লাষ্টৰ যেটো ভাইভা টেষ্ট আছিল তাত এখন আপোনালোকক এডমিট দিছিল সেই এডমিটখন বিচাৰিব আৰু যেনেকৈ গ্ৰেড 3 বা বাকি পদখিনিৰো অসম পুলিচৰ লাষ্টত হয়তো ভাইভা হৈছিল কি জানি তেওঁলোকৰ যিখন লাষ্টৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন বিচাৰিব সেইখন আপোনালোকক লাগিব ওকে ইমানখিনিয়ে কোড এফিডেভিট এখন বনাই থোৱাটো আপোনালোকৰ বাবে ভাল এই কাৰণে কাৰোবাৰ তাত যদি নিজৰ নামৰ ক্ষেত্ৰতে হওক বা নিজৰ মা দেউতাৰ নামৰ ক্ষেত্ৰতে আকাৰ ইকাৰ যিয়ে নহওক কিবা এটা সৰু সুৰা ভুল হৈ থাকে যদি কোড এফিডেভিটখন আপোনালোকে বনাই লোৱা থাকে কোনো ধৰণৰ আৰু চিন্তা নাই হেতু কাৰণে কোড এফিডেভিটখন মোৰ মতে বনাই লোৱাটো নিজৰ বাবেই ভাল ফাইনেল সিলেকশনত আপোনালোকৰ এখন ৰিসিভ আহিছিল যেতিয়া আপুনি সিলেক্ট হৈছিল ফাইনেলত আপুনি এখন ৰিসিভ পাইছিল বা এখন আপুনি লিষ্ট এখন পাইছিল লিষ্ট বুলি নকয় বাৰু এখন স্লিপ বা ৰিসিভ তেনেকুৱা বুলিয়ে ক'ব লাগিব সেই যিখন ৰিসিভ সেইখন কিন্তু লাগিব আৰু সেইখন তেওঁলোকৰ হাততো থাকে হলেও তোমালোকৰ হাতত ৰাখি থোৱাটো ভাল বুলি মই ভাবো ঠিক আছে ইমানখিনি ডকুমেন্ট বৰ বিশেষ একো নেলাগে এটা কথাটো হল কি এই যিখিনি ডকুমেন্ট খিনি সেইখিনি আমি মই সম্পূৰ্ণ এক্সপেক্ট কৰা ঠিক আছে মই আশা কৰা ডকুমেন্ট আৰু নিজৰ ডকুমেন্ট ইমানখিনিয়ে থাকে এজন পাস কৰা বা ক্যান্ডিডেটৰ বা এজন আৰু ক্যান্ডিডেটৰ ইমানখিনি ডকুমেন্ট থাকে বৰ বিশেষ আৰু বেলেগ নেথাকে কিন্তু অফিচিয়ালি বৰ্তমান একো নোটিছ অহা নাই যে ইমানখিনি ডকুমেন্টে লাগিব বা এইখিনি নেলাগে এনেকুৱা ধৰণৰ কোনো এতিয়ালৈকে অহা নাই আপডেট মই কিন্তু আপোনালোকক আগতীয়াকে ধুনীয়াকে জনাই দিছো এইখিনি বস্তু হাজু কৰি ৰাখক নোটিছ আহিলেও এইখিনি আহিব নোটিছ আহিব কিছুদিন পিছত বা দুই এদিন পিছত আহিলে তাত আপোনালোকৰ নিৰ্দিষ্ট তাৰিখ উল্লেখ থাকিব নিৰ্দিষ্ট ঠাই উল্লেখ থাকিব সেই ঠাইত আপোনালোকে সেই তাৰিখত উপস্থিত হ'ব লাগিব আৰু তাৰ তলত নোটিছত লিখা থাকিব ইমানখিনি আপোনালোকৰ ডকুমেন্ট লাগিব বুলি ঠিক আছে আৰু সেই নোটিছখনটো এইখিনি ডকুমেন্টে থাকিব ইয়াৰ ওপৰত বৰ বিশেষ একো নেথাকে কিবা দুই এটাই থাকিব পাৰে ইমান এক্সপেক্ট কৰিব নোৱাৰি চৰকাৰৰ কথা তো মই যিমানখিনি পাৰো আপোনালোকক কৈ দিছো চিন্তা কৰিব নালাগে এই ডকুমেন্টখিনি ধুনীয়াকৈ উলিয়াই থৈ দিয়ক ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব আৰু এটা কথা যিমানখিনি কোৱালিফাইড ক্যান্ডিডেট আছে তেওঁলোকক ভিডিওটো শেয়াৰ কৰিবলৈ নেপাহৰিব তেওঁলোকৰ যাতে অকনমান সহায় হয় ধন্যবাদ জয় আই অসম